ফৰলিছ ইনফো চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আপোনালোক যিসকলে মেট্ৰিক পাছ কৰিছে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ এটা নটিফিকেশ্যন আহিছে যিসকলে এতিয়া জবৰ বাবে অপেক্ষা কৰি আছে হায়াৰ সেকেন্ডাৰী পাছ কৰা বা মেট্ৰিক পাছ কৰা সকলে তেওঁলোকে এই জবটোৰ বাবে আবেদন কৰিব পাৰিব এই জবটো হৈছে আপোনালোকৰ জল জীৱন মিছন 2024 এই জল জীৱন মিছন 2024ত যদি আপোনালোকে এই চাকৰি ওলাইছে এই চাকৰিটোৰ বাবে যদি আপোনালোকে আবেদন কৰিব বিচাৰি আছে তেন্তে কেনেকৈ আবেদন কৰিব কি কি যোগ্যতা লাগিব কেনেকুৱা ধৰণৰ আপোনালোকৰ চাকৰিটো হ'ব সকলোখিনি মই আপোনালোকক এই ভিডিঅ'টোতে জনাই দি আছো গতিকে তাৰ আগতে আপোনালোকে চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰিব লগতে ফেচবুকত যিসকলে চাই আছে ফেচবুক পেজটো ফলো কৰি ল'বলৈ নাপাহৰিব এতিয়া আপোনালোকে মন কৰিব যিসকলে মেট্ৰিক পাছ কৰিছে যিসকলে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে আৰু যিসকলৰ বয়স প্ৰায় 40 বছৰৰ ভিতৰত হয় তেওঁলোকে এই যেটো চাকৰি ওলাইছে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব আৰু মই লিখি দিছো যে এই যেটো চাকৰি আছে এই চাকৰিটোত কোনো ধৰণৰ লিখিত ইন্টাৰভিউ নহয় আপোনালোকক জাস্ট ইন্টাৰভিউ লব মৌখিক ইন্টাৰভিউ লৈ এই ইন্টাৰভিউটোত পাছ কৰি দিয়া হ'ব আপোনালোকে হয়তো ভাবিছে কি কৰিব লাগিব এই চাকৰিটোত বেলেগ একো কৰিব নালাগে এতিয়া আপোনালোকে দেখিছে আপোনালোকৰ গাঁও বা আপোনালোকৰ যিবিলাক এলেকা আছে সেই এলেকা বিলাকত মানে এতিয়া ডাঙৰ আপোনালোকৰ যিবিলাক পাব্লিক হেলথ আছে তাত ডাঙৰ কিছুমান মানে টাঙ্কি বহুৱাইছে লোহাৰে কিছুমান টেঙ্কি বনাইছে আপোনালোকক মই দেখুৱাই দিছো স্ক্ৰিনত আপোনালোকে চাই লওক এনেকুৱা ধৰণৰ ডাঙৰ টাঙ্কি বিলাক বহুৱাইছে আৰু সেই টেঙ্কি বিলাক চোৱা চিতাৰ ব্যৱস্থা আপোনাৰ ঘৰৰ ওচৰতে এই কামটো আপুনি পাবলৈ সামৰ্থ হ'ব যদি আপুনি এপ্লাই কৰে এতিয়া অনলাইন হৈ গৈছে অফলাইনত যদি কোনোবাই কৰি আছিল তেন্তে সেইবিলাক এতিয়া বাতিল হৈ যাব পাৰে ধুনিয়াকৈ আপুনি আপোনাৰ ইনফৰমেশন খিনি দি অনলাইন এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব পাৰিব সেইখিনি মই আপোনালোকক দেখুৱাই দিছো স্ক্ৰিনত আহক ধুনিয়াকৈ A to Z আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাই গৈছো আৰু লগতে ভিডিঅ'টোত যদি এতিয়াও লাইক কৰা নাই আপোনালোকে এটা লাইক কৰি দিব গুগলত সাৰ্চ কৰিব যে ইন্ডিভিজুৱেল অৰ্গেনাইজেচন সেলফ ৰেজিষ্ট্ৰেচন ফৰ্ম তাৰ পিছত আপোনালোকে এই যেটো লিংক আছে এই লিংকটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ এনেকুৱা ধৰণৰ এখন ইন্টাৰফেস আহিব আৰু ইয়াত আপোনালোকে এতিয়া কি কৰিব লাগিব মই আপোনালোকক জনাই আছো ইয়াত আপোনালোকে দেখিছে ইন্ডিভিজুৱেল অৰ অৰ্গেনাইজেচনছ ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে ইন্ডিভিজুৱেল ৰাখিব ইন্ডিভিজুৱেল ৰখাৰ পিছত নেক্সট আপোনালোকৰ ইয়াত নেম খুদিছে নামটো বহুৱাব তাৰ পিছত আপোনাৰ প্ৰফাইল পিকচাৰ অৰ্থাৎ পিকচাৰ অফ দা ইন্ডিভিজুৱেল জেপিজি টাইপত আপোনাৰ ফটোখন দি দিলে হ'ল তাৰ পিছত জেন্ডাৰ খুদিছে জেন্ডাৰটো আপুনি মেল হয় নে ফিমেল হয় ইয়াত ক্লিক কৰিলে এনেকৈ আহি যাব মেল ফিমেল থাৰ্ড জেন্ডাৰ আদাৰ আপোনাৰ কি হয় আহি যাব তাৰ পিছত নেক্সট আপোনালোকৰ এডুকেশ্যন আপোনালোকৰ 12 পাস বা 10 পাস বুলি মই কৈছোৱে আপোনালোকে জি পাস হেতু লিখিব ডিগ্ৰী পাস হলে ডিগ্ৰী পাস দিব পাৰিব কোনো কথা নাই তাৰ পিছত এড্ৰেছটো লিখিব নেম লিখিব আপোনাৰ ভিলেজ লিখিব পোষ্ট অফিস পুলিশ ষ্টেচন সকলোখিনি লিখিব অৰ্থাৎ এড্ৰেছখিনি আপোনাক কোৱাৰ প্ৰয়োজন নাই আপুনি নিজৰ এড্ৰেছখিনি নিজে দিব পাৰিব তাৰ পিছত সিটি আপোনাৰ কি হয় আপুনি ইয়াত দিব ষ্টেট সিলেক্ট কৰিব আপুনি ইয়াত ষ্টেট সিলেক্ট কৰিবলৈ এনেকৈ সিলেক্ট কৰিব পাৰিব এসাম তাৰ পিছত আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপুনি কোন ডিস্ট্ৰিক্টৰ মানুহ হয় ইয়াত ক্লিক কৰিলে আহি যাব তাৰ পিছত কন্টাক্ট ডিটেইলছত আপুনি আপোনাৰ মোবাইল নম্বৰটো বহুৱাব ওটিপি এটা আহি যাব তাৰ পিছত ওটিপি টো অহাৰ পিছত ভেৰিফাই অপচন আহিব ভেৰিফাই কৰি দিব নেক্সট আপোনালোকৰ ইমেইল আইডি দিয়াটো বাধ্যতামূলক ইমেইল আইডি দিবই লাগিব নেক্সট আপুনি ইয়াত ওটিপি দি দিব অৰ্থাৎ ইমেইলত ওটিপি কোড আহিব হেতু দিব লাগিব তাৰ পিছত ইয়াত খুদিছে আৰ ইউ presently employed in the water related sector আপুনি already water related sectorত কাম কৰে নেকি যদি কৰে yes দিব আৰু যদি নকৰে no দিব ইয়াত yes no আছে আপুনি চাই লওক তাৰ পিছত আপোনালোকৰ ইয়াত খুদিছে number of years of experience in water sector related area ইয়াত আপুনি যদি আছে আপুনি দি দিব আৰু যদি নাই নেলাগে তাৰ পিছত নেক্সট আপোনালোকক ইয়াত খুদিছে area of experience আপুনি ইয়াত দি দিব আপুনি যেটো হয় আপুনি দি দিব পাৰে যদি আদাৰ হয় আদাৰ দি দিব একেইটাৰ যদি আপোনাৰ নহয় আদাৰ দি দিলেও কথা নাই তাৰ পিছত আপোনাক ইয়াত খুদা হৈছে which district state in India are you active ইয়াত আপুনি সিলেক্ট কৰিব সিলেক্ট কৰি আপুনি দি দিব এসাম দিব যেহেতু মই এসামৰ বাবে ভিডিও বনাই আছো তাৰ পিছত কোনখন ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টখন সিলেক্ট কৰি দিব নেক্সট আপোনালোকৰ ইয়াত আহিব যে describe work in water sector ESP drinking water in 100 words এটুকু আপুনি গুগলত মাৰি দিব গুগলত মাৰিলে ডাইৰেক্টলি আহি যাব ইয়াত লিখি দিব পাৰিব তাৰ পিছত আপুনি এইটো নিদিলেও কথা নাই যেহেতু ইয়াত ষ্টাৰ আছে ৰেড ষ্টাৰ থকা কেইটা গুৰুত্বপূৰ্ণ দিবই লাগিব আৰু যি কেইটাত ৰেড ষ্টাৰ নাথাকে নিদিলেও হ'ব
তাৰপিছত আপোনাৰ CV এখন লাগিব আপুনি কি পাছ আপোনাৰ নাম দেউতাৰ নাম মাৰ নাম গাঁৱৰ নাম সকলোবিলাক ইয়াত থাকিব লাগিব তাৰপিছত ইয়াত আপলোড কৰি দিব চুজ ফাইলত ক্লিক কৰি আপুনি আপলোড কৰি দিব পাৰিব তাৰপিছত ভেলিড গভৰ্ণমেণ্ট আইডি প্ৰুফ ক্যান নট ইউজ আধাৰত বাহিৰে আপোনাৰ ভোটাৰ কাৰ্ড পান কাৰ্ড এইবিলাক ইয়াত দি দিব পাৰিব JPG বা PDF বা JPEG ত আপোনালোকে ধুনিয়াকৈ এই চুজ ফাইলত ক্লিক কৰি আপলোড দি দিব পাৰিব নেক্সট আপোনালোকৰ এই ক্যাপচাটো দেখিছে 3+1 বা 1+3 4 এনেকুৱা ধৰণৰ সকলোৰে বেলেগ বেলেগকৈ আহিব ইয়াত ধুনিয়াকৈ ক্যাপচাটো বহুৱাই দিব ইয়াত যদি 4 হয় 5 হয় 6 হয় আপোনালোকৰ বেলেগ বেলেগকৈ আহিব বহুৱাই দিব তাৰ পিছত সাবমিট অপচনত আপোনালোকে ক্লিক কৰি দিব আৰু আপোনালোকে এনেকৈ যেতিয়া এই ফৰ্মখন সাবমিট কৰিব কৰাৰ পিছত আপোনাৰ মোবাইলত যদি ৰেজিষ্টাৰ্ড হয় ধুনিয়াকৈ আহি যাব মেছেজ আৰু আপোনাক ইন্টাৰভিউৰ ডেট দিয়া হ'ব মোবাইলতে গতিকে চিন্তা কৰিব নালাগে এই কামটো অতি শীঘ্ৰে কৰি দিয়ক আৰু যদি কিবা বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰি দিব ধন্যবাদ জয় অসম